নমস্কাৰ বিদ্যা কোচিং কিতাপৰ অন্য এটা মেথছৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ক্লাছ প্ৰফিট লছ এণ্ড ডিসকাউন্টৰ এটা প্ৰথমটো ভিডিঅ' হ'ব। এই ধৰণে আমি 4-5টা খণ্ডত কি কৰিম প্ৰফিট লছ এণ্ড ডিসকাউন্টক কমপ্লিট কৰিম। একেবাৰে একদম তলৰ কনসেপ্টৰ পৰা আৰম্ভ কৰি একেবাৰে সহজ অংকখিনি কেনেকৈ সলভ কৰিম আৰু লগতে আমি হেভি অংকখিনি কেনেকৈ সলভ কৰিম সেইফাললৈ আমি আগবাঢ়িম। ঠিক আছে। সো প্ৰথম কথা হ'ল আমি চাব লাগিব যে প্ৰফিট লছ এণ্ড ডিসকাউন্টৰ কনসেপ্ট কেইটামান একেবাৰে সাধাৰণভাৱে কম যাতে আমি কম সময়ৰ ভিতৰতে আমি কি পাৰো আমি যাতে আয়ত্ত কৰিব পাৰো একেবাৰে কম সময়তে কৰি আমি গোটেই বস্তুখিনি পৰীক্ষাৰ কাৰণে আমি ৰেডি কৰিব পাৰো সেই কাৰণে আমি বহুত বেছি চেষ্টা কৰিম। ঠিক আছে। সো প্ৰথম কথা হ'ল প্ৰফিট লছ এণ্ড ডিসকাউন্ট। এই তিনটাৰ কাৰণে আমি সকলো জানো বহুত বেছি কথা কোৱা একো দৰকাৰ নাই যে প্ৰফিট কাক কয় লছ কাক কয় ডিসকাউন্ট কাক কয় সকলোৱে জানে যদিও মই কৈ দিম খুব বেছিকে নকওঁ। ঠিক আছে। সো প্ৰফিট আৰু লছ কাক কয় সেইখিনি জনাৰ আগতে আমি জানিব লাগিব যে সেলিং প্ৰাইস আৰু কি হয় কস্ট প্ৰাইস। ওকে কস্ট প্ৰাইস আৰু সেলিং প্ৰাইস। প্ৰথম কথা হ'ল কস্ট প্ৰাইস যেটো তোমাৰ কিনা দাম বুলি কোৱা হয় কস্ট প্ৰাইস। এই কস্ট প্ৰাইসক আমি সিপি বুলি লিখিম যাৰ অসমীয়া অৰ্থ হ'ব কিনা দাম। যাৰ অসমীয়া অৰ্থ কি হ'ব কিনা দাম। যেটো দামত কি হ'ব যেটো দামত শ্বপকিপাৰ এজনে ম্যানুফ্যাকচাৰাৰক দিব বা তোমাৰ কাস্টমাৰ এজনে শ্বপকিপাৰক দিব হেতু কি বুলি কোৱা হ'ব তোমাৰ কস্ট প্ৰাইস বুলি কোৱা হ'ব। ঠিক আছে। মানি পেইড বাই দা যদি মই ধুনিয়াকৈ লিখি দিব খুজো মানি পেইড বাই দা যেটো পইচা দিয়া যাব পেইড বাই দা শ্বপকিপাৰ মানি পেইড বাই দা শ্বপকিপাৰ এই শ্বপকিপাৰ জনে কাক দিব লাগিব শ্বপকিপাৰ কিবা এটা ভুল হৈছে ওকে শ্বপকিপাৰ। ঠিক আছে। মানি যেটো পইচা শ্বপকিপাৰ এজনে কাক দিব লাগিব পেইড বাই দা শ্বপকিপাৰ টু দা ম্যানুফ্যাকচাৰাৰ টু দা কি হ'ব ম্যানুফ্যাকচাৰাৰ ঠিক আছে। যিজন প্ৰডিউস কৰিব যিজন আমাৰ কোম্পানী ডাইৰেক্ট যেতিয়া এজন কি হ'ব তোমাৰ শ্বপকিপাৰ আমাৰ দোকানী দিবগে সেই পইচাটো কিনা দাম বুলি কোৱা হ'ব বা তুমি আৰু ক'ব পাৰা কাস্টমাৰ মানি পেইড বাই দা কাস্টমাৰ। ঠিক আছে। মানি পেইড বাই দা কাস্টমাৰ তো কি হ'ব শ্বপকিপাৰ। ঠিক আছে। তাৰ মানে বস্তু এটা কিনা যেটো দাম হ'ব হেতু তোমাৰ কি হ'ব এই দুজনে কি কৰিব ডিল কৰিব। ঠিক আছে। হেতু কোৱা হ'ব তোমাৰ কি বুলি সিপি বুলি কোৱা হ'ব যাক আমি অসমীয়াত কিনা দাম বুলি কম। ঠিক আছে। ওকে সো সিপি উলিওৱা ফৰ্মুলা এটা শৰ্টকাট দিও। ঠিক আছে। সো সিপি উলিওৱা মানে কস্ট প্ৰাইস মানে কিনা দামটো উলিওৱা পার্সেন্টেজ তোমাৰ দুই ধৰণে ল'ব পাৰা। প্ৰথম কথা তুমি 100 ডিভাইডেড বাই 100 প্লাস প্ৰফিট পার্সেন্টেজ ইনটু এসপি কৰা। স্যার কি ক'লে মই ক'লো যে 100 ডিভাইডেড বাই 100 প্লাস প্ৰফিট পার্সেন্টেজ কি ক'লো মই প্ৰফিট পার্সেন্টেজ। ঠিক আছে। সো তোমাৰ সিপি উলিওৱা ফৰ্মুলা কি হৈ গ'ল 100 তুমি 100 ৰ হৰণ কৰিব লাগিব 100 ৰ লগত প্ৰফিট পার্সেন্টেজ যোগ কৰিব লাগিব কৰি পেলা এই দুটাক তুমি এসপি অৰ্থাৎ সেলিং প্ৰাইস যেটো আছিলে সেই সেলিং প্ৰাইসটো তুমি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া তুমি কি পাবা কস্ট প্ৰাইসটো পাবা। ঠিক আছে। যদি সেই ট্ৰানজাকচনটো যদি মানুহজনৰ লোকসান হ'ল যদি প্ৰফিট নাই হোৱা তেতিয়া কি কৰিব লাগিব তেতিয়া কৰা ফৰ্মুলাটো হৈ গ'ল তোমাৰ একা থাকিব মাত্ৰ সিপি ইকুৱেল টু ওপৰত থাকিলে 100 তলত হৈ গ'ল তোমাৰ 100 মাইনাস লস পার্সেন্টেজ ইনটু কি হ'ব এসপি ইনটু কি হ'ব এসপি তুমি কি হ'লে বাহিৰত এসপি দ্বাৰা পূৰণ কৰি দিয়া লগে লগে তুমি কি পাবা কস্ট প্ৰাইসটো পাবা। ঠিক আছে। কস্ট প্ৰাইস উলিওৱা ফৰ্মুলা একদম একেবাৰে ইজি কাৰবাৰ কিবা ডাউট। ঠিক আছে। সো কস্ট প্ৰাইস উলিওৱা ফৰ্মুলাত কাৰো একো ডাউট থাকিব নালাগে মোৰ মতে। ওকে বঢ়িয়া অকমান স্ক্ৰীনখন কম হৈ আছে এফালে। ওকে আই থিংক এতিয়া ফিট। ঠিক আছে। ওকে সো কি হ'ব তোমাৰ সিপি হৈ গ'ল এই দুটা ফৰ্মুলা। এতিয়া আহিলে স্যার কস্ট প্ৰাইস হৈ গ'ল এতিয়া আমাৰ সেলিং প্ৰাইস যাক আমি এসপি বুলি কম সেলিং প্ৰাইস যেটো দামত বিক্ৰী কৰা হয় না সেলিং প্ৰাইস ইয়াক শর্টকাট কি বুলি লিখা হ'ব এসপি বুলি লিখা হ'ব যেটো দামত প্ৰাইস এট হুইচ কাস্টমাৰ সেলস গুডস। ঠিক আছে। সরি শপকিপার সেলস গুড। ঠিক আছে। সো কি হ'ব তোমাৰ কি হ'ব বিকা দাম বা বিক্ৰী কৰা দাম বা বেচা দাম। ঠিক আছে। বিক্ৰী দাম বা বেচা দাম বা কি হ'ব তোমাৰ এটো বেচা দাম যেটো দামত কি কৰা হ'ব এজন সেলসম্যানে বা এজন শ্বপকিপাৰ বা এজন দোকানীয়ে যেটো দামত বিকিব সেই তোমাক কি বুলি কোৱা হ'ব এসপি বুলি কোৱা হ'ব। আচ্ছা স্যার গুড একো টান নহয় এসপি আমাৰ একো বুজি পোৱা দিগদাৰ হোৱা নাই। ঠিক আছে। ওকে সো এসপি উলিওৱা ফৰ্মুলাটো যে তোমাৰ অংকত যিকেইটা ডেটা দিয়া থাকিব তাৰ ওপৰত বেছ কৰি তোমাক এসপি উলিয়াব দিব আৰু এসপি উলিওৱা ফৰ্মুলাটো একেবাৰে সহজ 100 প্লাস প্ৰফিট পার্সেন্টেজ ডিভাইডেড বাই 100 ইনটু সিপি। ঠিক আছে। সো মই কি ক'লো এসপি উলিওৱা ফৰ্মুলাটো কি হ'ব তোমাৰ ওপৰত থাকিব 100 প্লাস প্ৰফিট পার্সেন্টেজ
তোমাৰ যিমান টকা লাভ হৈছে প্ৰফিট ঠিক আছে তুমি কি কৰিব লাগিব 100 প্লাস প্ৰফিটৰ তোমাৰ পাৰ্সেন্টেজ দিব লাগিব আৰু তলত তোমাৰ 100 তে হৰণ কৰি পেলাই ইয়াক তুমি কৰিব লাগিব সিপি ইয়াত তুমি ইনটু কৰিব লাগিব ইয়াক ইনটু কি হ'ব সিপি ইয়াত ইনটু হ'ব আৰু এসপি উলিয়ালে সিপি লাগিব সিপি উলিয়াবলৈ কি লাগিব আমাক এসপি লাগিব ঠিক আছে স্যাৰ ওকে এটো হ'ল স্যাৰ প্ৰফিট যদি প্ৰফিট হৈছে তেতিয়াহে যদি লস হৈছে লস হলো একো কথা নাই যদি লস হয় ইন দা কেস অফ লস যদি লস হয় তেতিয়া কি হ'ব তোমাৰ একে থাকিব গোটে বস্তুটো 100 minus loss percentage 100 minus loss percentage divided by 100 ইফালে তুমি লগাই দিয়া সিপিএ পূৰণ কৰি দিয়া তোমাৰ কি ওলাই গল তোমাৰ এসপি অৰ্থাৎ সেলিং প্ৰাইস টো ওলাই যাব ঠিক আছে সো মই একদম শর্টকাট বহুত বেছি শর্টকাট দি আছো আৰু এইখিনি দি পেলাই আমি অংক কৰিব এতিয়া সোমাই যাম কোন ধৰণৰ চিন্তা কৰিব নালাগে ঠিক আছে ওকে স্যাৰ এতিয়া স্যাৰ আমি যে এই যে লিখি আছে আপুনি প্ৰফিট সো প্ৰফিট কেনেকৈ ওলাই প্ৰফিট মানে কি স্যাৰ প্ৰফিট মানে হৈ গল লাভ ঠিক আছে প্ৰফিট মানে হৈ গল লাভ তা মানে কষ্ট প্ৰাইজত বেছি দামত যেতিয়া দোকানী এজনে বস্তুটো বিক্ৰী কৰিব মানে কি কলো মই কষ্ট প্ৰাইজত কৈ যেতিয়া বেছি দামত বিক্ৰী কৰিব তাকে প্ৰফিট বুলি কোৱা হ'ব ঠিক আছে সো এটো কি প্ৰফিট মানে অসমীয়াত কি হ'ব ইয়া কোৱা হ'ব লাভ ঠিক আছে লাভ ওকে সো বেছি দাম মানে কি কষ্ট প্ৰাইস তোমাৰ হৈ গল ধৰি লোৱা 20 টকা যদি তোমাৰ বিক্ৰী দাম কিমান হ'ব ধৰি লোৱা বিক্ৰী দাম হৈ গল তোমাৰ 30 টকা ঠিক আছে সো কিনা দামটো আছিল 20 টকা কিন্তু বিক্ৰী কৰিলে 30 টকা ঠিক আছে মই জন দোকানী মই 20 টকাত এটা কলম কিনি আনিলো মই তোমাৰ 30 টকাত বিকিলো এই 10 টকাটো মোৰ কি হ'ব লাভ হ'ব ঠিক আছে সো কি হ'ব লাগিব সদায় এসপি সদায় কি হ'ব বেছি হ'ব লাগিব সিপি কে ইয়াৰ পৰা আমি এটো বুজিলো যে এসপি সদায় গ্ৰেটাৰ দেন হ'ব লাগিব কাটকে সিপি কে সদায় কি হ'ব লাগিব গ্ৰেটাৰ দেন হ'ব লাগিব তেতিয়া কি ওলাব প্ৰফিট ওলাব ঠিক আছে সো প্ৰফিট ওলাবলৈ সদায় এসপি কি হ'ব লাগিব বেছি হ'ব লাগিব ওকে সো এসপি বেছি হ'ব লাগিব আৰু সিপি তোমাৰ কম হ'ব লাগিব তেতিয়া কি উলিয়া পোৱা যাব তেতিয়া স্যাৰ প্ৰফিট উলিয়াব পৰা যাব ঠিক আছে ওকে স্যাৰ তাৰ মানে প্ৰফিট ইকুৱেল টু আমি এসপি মাইনাস সিপি কৰিলে হৈ গল মানে সো এতিয়া মই কলো যে মই কলম এটা কিনিছিলো 10 টকা ঠিক আছে মই বিক্ৰী কৰিলো তাক কিমানত তোমাৰ 30 रुपीजত তেন্তে প্ৰফিট কিমান হ'ব তেন্তে প্ৰফিট হ'ব স্যাৰ এসপি মাইনাস সিপি এসপি মাইনাস সিপি মানে 30 মাইনাস 10 কৰিলা আমাৰ কিমান হ'ব 20 টকা তোমাৰ কি প্ৰফিটত থাকিব ঠিক আছে 20 টকা তোমাৰ কি থাকিব প্ৰফিটত থাকিব এইটো হৈ গল তোমাৰ কি প্ৰফিট হৈ গল ঠিক আছে প্ৰফিট হ'বলৈ হলে কি হ'ব লাগিব এসপি ইজ গ্ৰেটাৰ দেন হ'ব লাগিব কাটকে সিপি কে গ্ৰেটাৰ দেন হ'ব লাগিব হ'ব ওকে স্যাৰ তো যদি কো প্ৰফিট পার্সেন্টেজ কিমান লাভৰ পার্সেন্টেজ উলিয়াব লাগে সো তেতিয়া কাৰণে কি কৰিব একো টান নহয় তুমি প্ৰফিটক ওপৰ ৰাখি পেলাই তলত কষ্ট প্ৰাইজক দি পেলাই তুমি ইনটু 100% কৰি দিয়া ঠিক আছে ওপৰত কি লিখিব লাগিব স্যাৰ ওপৰত লিখিব লাগিব তুমি প্ৰফিট ওকে ওপৰত তুমি কি লিখিব লাগিব প্ৰফিটক ৰাখিব লাগিব ওপৰত তুমি ৰাখিলা প্ৰফিট তোমাৰ কেই টকা লাভ হল ঠিক আছে কেই টকা লাভ হল তো ওপৰ ৰাখি পেলাই তুমি কষ্ট প্ৰাইসটো তোমাৰ কিমান হল লিখিলা লিখি পেলাই তুমি 100 তে তুমি কৰা 100% পূৰণ কৰি দিয়া তোমাৰ কি যাব প্ৰফিট পার্সেন্টেজ ইয়াত তোমাৰ সুইট কে ওলাই যাব ঠিক আছে একদম সহজে কি ওলাব সুইট কে ওলাই যাব তুমি শর্ট কে লিখিব খোজা কি লিখিবা তুমি প্রফিট বাই কষ্ট প্রাইস ইনটু 100% এটো হৈ গল তোমাৰ কি ফর্মুলা স্যার কি হয় ফর্মুলা প্রফিটৰ ফর্মুলা নহয় স্যার প্রফিট পার্সেন্টেজৰ ফর্মুলা এটো দেন প্রফিট পার্সেন্টেজৰ এটো কি হৈ গল ফর্মুলা হৈ গল দেন ওকে প্রফিট পার্সেন্টেজ ফর্মুলা হৈ গল সো আমি এতিয়া লাগে তিনটা ফর্মুলা পালো সিপি কেনেকৈ উলিয়াই আৰু এসপি কেনেকৈ উলিয়াই আৰু প্ৰফিট পার্সেন্টেজ কেনেকৈ উলিয়াই আৰু প্ৰফিট কেনেকৈ উলিয়াই আমি এখিলেকে আমাৰ কোনো ধৰণৰ ডাউট নাই ঠিক আছে স্যার ওকে সো যদি স্যার লোকসান হয় মানুহ যে কি কৰিব লোকসান হলে সদায় তোমাৰ এসপি কি হ'ব লাগিব সৰু হ'ব লাগিব সিপি কৈ ঠিক আছে সো লোকসান কেতিয়া হ'ব স্যার যদি মই কলম এটা কিনিলো কিমানো তোমাৰ 30 টকাত কলম এটা কিনিলো আৰু মই তাক বিকিলো 10 টকাত আৰু মই তাক বিকিলো 10 টকা ঠিক আছে সো লাভ হ'ব না নহব লোকসান হ'ব ঠিক আছে তোমাৰ কি হ'ব লোকসান হ'ব সো লোকসান হলে তোমাৰ কি হ'ব লাগিব লস সদায় তোমাৰ কেনেকৈ ওলাব সিপি পৰা এসপি মাইনাস কৰিব লাগিব তাৰ মানে মই সিপি পৰা এসপি মাইনাস কৰিলে মোৰ কি হ'ব 20 रुपीजৰ কি হ'ব লস হ'ব 20 रुपीजৰ মোৰ কি হ'ব লস হ'ব সো লসৰ পার্সেন্টেজ কি স্যার লসৰ পার্সেন্টেজ একো নাই ওপৰ লিখিব লাগিব তোমাৰ কিমান টকা লস হল তলত তোমাৰ সিপি লিখিব লাগিব ইনটু 100% কৰিব লাগিব তুমি কি হ'বা লস পাবা ঠিক আছে তুমি কি হ'বা লস পাবা সো লস ওপৰ ৰাখি পেলাই তলত সিপি হৰণ কৰি পেলাই আৰু 100% পূৰণ কৰি দিয়া লগে লগে তোমাৰ কি ওলাই যাব লস ওলাই যাব সো লসৰ কাৰণে শর্টকাটটো কি L by CP ইনটু 100% লসৰ ফর্মুলা ডান লসৰ ফর্মুলা পালা ঠিক আছে সো লসৰ ফর্মুলা আৰু মানে প্ৰফিটৰ ফর্মুলা লগত কাৰো একো প্ৰবলেম নাই ওকে নো প্ৰবলেম এতিয়া আমি কি হল আমাৰ ফর্মুলা খিনি হৈ গল এতিয়া আমি ম্যাথছ কৰিবৰ কাৰণে যাও ঠিক আছে সো ম্যাথছৰ আমাৰ প্ৰথমটো এই ধৰণৰ অংক এটা আৰম্ভ কৰিছো আমি অংকটো হৈ গল যে a man sold two radios for 2000 rupees each কি কৈছে এজন মানুহে দুটা ৰেডিও বিক্ৰী কৰিলে তাৰে দুটা ৰেডিও বিক্ৰী কৰিলে প্ৰতিটো পৰা তেওঁ কিমানকে লৈছে প্ৰতিটো ৰেডিওৰ পৰা তেওঁ দাম লৈছে কিমান প্ৰতিটো ৰেডিওৰ পৰা তেওঁ দাম লৈছে 2000 টকা এটা ৰেডিওত তেওঁ কিমান লৈছে 2000 কে তেওঁ কি কৈছে লৈছে ঠিক আছে ওকে স্যার লৈছে ওকে সো দুটা বিকিলে তাৰ প্ৰথমটোত কলে যে তেওঁ প্ৰথমটো যেতিয়া বিকিলে তেওঁ 16% লাভ হল
লাভটো তোমাৰ প্ৰফিট বা গেইন বুলি ক'ব পাৰি ঠিক আছে সো 16% কি হ'ল লাভ কৰি পেলাই এটা ৰেডিঅ' বিকিলে ঠিক আছে এই ৰেডিঅ'টো তোমাৰ কি কৰিলে 2000 ত সোল কৰিলে হলে ইয়াত তোমাৰ কি হ'ল প্ৰফিট হৈ গ'ল ইয়াত তোমাৰ প্ৰফিট কিমান হ'ল ইয়াত 16% ইয়াত প্ৰফিট হৈ গ'ল ঠিক আছে 6% প্ৰফিট ওকে সো এই আৰ্টিকল বিকিলে এই আৰ্টিকল তোমাৰ আৰ্টিকল এটা তাৰ মানে এটা বস্তু বিকিলে ঠিক আছে এটা আৰ্টিকল বিকিলে 2000 টকা কি হ'ল লাভ হৈ গ'ল ঠিক আছে ওকে স্যাৰ ডান নেক্সট আহি গ'ল তোমাৰ নেক্সট আহি গ'ল সেকেন্ড আৰ্টিকল বিকিলে বি আৰ্টিকল ওকে আৰ্টিকল নাম্বাৰ বি আৰ্টিকল নেম বি সো বি তো বিকিলে তোমাৰ কিমান টকা সো দুইটাই 2000 কে বিকিব এটো 2000 টকাতে বিকিলে সোল্ড কৰিলে ইয়াত তোমাৰ কি হ'ল তেওঁ অন দা আদাৰ হি লস 16% সো সেম পার্সেন্টেজ কি হ'ল লস হ'ল সো সেম পার্সেন্টেজ কি হ'ল তেওঁ লস হ'ল ওকে 16% লস হ'ল সোয়া ইয়াত তুমি এটা ফৰ্মুলা এতিয়া আহি গ'ল সো যেতিয়া কি হ'ব তোমাৰ দুটা ক্ষেত্ৰ দুটা আৰ্টিকল দিয়া থাকিব দুটা বস্তু যেতিয়া বিক্ৰী কৰিব আৰু দুইটাতে তোমাৰ সেম পার্সেন্টেজ প্ৰফিট এন্ড লস হ'ব ঠিক আছে কি কলো মই if a person sell two articles or two subject or two commodities one at a gain of a person আৰু এটা যদি তোমাৰ a person লাভ হয় and another at a loss of a person তেতিয়া কি হ'ব হে কাস্টমাৰ জন সৰি সেলাৰ জন বাই শপকিপাৰ জনৰ কিবা সদায় লছত থাকিব ঠিক আছে সো a person মানে গম পালা নে a person যদি প্ৰফিট হয় a person যদি তোমাৰ প্ৰফিট হয় প্ৰফিট a person হ'ল আৰু তোমাৰ a person তোমাৰ লস হ'ল কৈছে যে a person প্ৰফিট আৰু সেম এমাউন্ট অফ পার্সেন্ট যেটা তোমাৰ লস হ'ব তেতিয়া কাস্টমাৰ জনৰ কি হ'ব অলৱেজ লস হ'ব সৰি কাস্টমাৰ জনৰ নহয় শপকিপাৰ সেলাৰ জনৰ কি হ'ব অলৱেজ কি হ'ব তেওঁ লস হ'ব ঠিক আছে সো অলৱেজ লস হ'ব ওকে সো এইটো ধৰণৰ অংক আমাৰ আহিবই সো এইটো ধৰণৰ অংকৰ কাৰণে আমাৰ বেলে একো নাই ফৰ্মুলা মাত্ৰ এটা a divided by 10 whole square into 100 ঠিক আছে মানে পার্সেন্টেজ ওকে তার মানে তুমি এটো কৰা a by 10 whole square percentage এটো হৈ গল তোমাৰ ফৰ্মুলা শর্টকাট ফৰ্মুলা কব গলে এটো a by 10 whole square percentage ঠিক আছে a by 10 whole square কি হয় পার্সেন্টেজ সো মই কলো যদি একেটা ৰেট অফ পার্সেন্টেজ যদি লাভ হয় একেটা ৰেট অফ পার্সেন্টেজ যদি লোকসান হয় তেও তেতিয়া কি হ'ব সদায় a তোমাৰ কি হ'ব a divided by 10 whole square percentage কৰিলে আমি অংকটো কি হ'ব ওলাই যাব ঠিক আছে সো আমাৰ a মানে পাছে একেটাই সো এ এটা হলে হল সো এ কিমান স্যার 16% সো 16 বাই তলত দিলা তুমি 10 ওপৰত দিলা তুমি স্কয়ার ঠিক আছে ওপৰত দিলা তুমি স্কয়ার তলত দিলা তুমি কিমান তলত দিলা তুমি কিমান 10 ওকে সো দুইটা তুমি যে ইনটু কৰিব লাগিব এটা হয়নে সো কি হ'ব 16 into 16 দুটা হ'ব আৰু 100 হ'ব হয়নে 16 যা 256 16 যা 256 আৰু 10 যা 100 ওকে 10 যা 100 আৰু যদি তুমি এটো হৰণ কৰিবা কটাকটি কৰিবা তুমি পাবা 2.56% ইয়াত পাবা তুমি 2.100 দুটা 0 গুচি গল 2.2 ওকে ঠিক আছে 2.56% তুমি কি পাবা ইয়াত লস পাবা নে প্ৰফিট পাবা স্যার লস পাম কিয় কাৰণ এইটো ক্ষেত্ৰত কি হয় সদায় কি হয় লস হোৱা দেখা যায় যদি অপচনত 2.56 আছে তেতিয়া হলে আমাৰ কোৱেশ্চনটো আনসাৰ শুদ্ধ হৈছে সো কি হ'ব 2.56 B answer is correct ঠিক আছে B option is correct 2.56% কি হ'ব লস হ'ব কি হ'ব স্যার লস হ'ব কি কাৰণে সো সেম পার্সেন্টেজ থাকিলে দুটা আৰ্টিকল এটা প্ৰফিট হয় এটা লস হয় তেতিয়া সদায় কি হয় লস হয় ডান স্যার নেক্সট কোৱেশ্চনটো চোৱা কৈছে যে এজন ডিসঅনেস্ট বেপাৰী এজন কিয় তোমাৰ মানে অসাধু দোকানীয়ে কি কৰিলে ভাবিলে যে তেওঁ বস্তু এটা বিকিব গুডস এট সিপি তেওঁ কিনা দামতে বিকিব তেওঁ যিমান দামত কিনিছিলে সিমান দামতে তেওঁ কি কৰিব বিকি দিব ঠিক আছে ওকে কিন্তু হি 1 কেজি জাগাত বুলে 930 গ্ৰাম হে দিব ঠিক আছে যদি মই যাও যে 1 কেজি আপেল লব কাৰণে 1 কেজি আপেল লব কাৰণে যেতিয়া মই যাম 1 কেজি আপেল যেতিয়া মই লব যাম দোকানতে বুলে যিমান দাম আছে সিমান দামতে বিকিব তাৰ মানে লাভ নহব কিন্তু কৈছে যে বুলে 1 কেজি জাগা 1 কেজি থাকি কিমান 1000 গ্ৰাম থাকিব লাগে 1 কেজি হয়নে এই 1000 গ্ৰামৰ জাগাত বুলে হি তোমাৰ 930 গ্ৰাম হে দিব 930 গ্ৰাম তো ঠগিব তাৰ মানে হয়নে সো দগাটো অকমান খেলিমেলি কৰি পেলে 70 গ্ৰাম দগাটো লোকসান কৰি পেলে মানে মাৰি দিব সেই দগাটো ঠিক আছে সো এটা বেলেগ দগা তোমাৰ 930 গ্ৰামৰ দগা দি পেলে তোমাক জুখি দিব আৰু তোমাক কি হ'ব 1000 গ্ৰামৰ দামটো লৈ লব ঠিক আছে সো কৈছে যে এতিয়া তেওঁ কিমান লাভ হ'ব সো প্ৰফিটটো কেতিয়াবা গেইন বুলিও দিব ঠিক আছে সো এতিয়া কৈছে যে কিমান পার্সেন্ট তেওঁ সেই দোকানী জনৰ বুলে কি হ'ব লাভ হ'ব সো এই ধৰণৰ দোকানী একেবাৰে নথকাও নহয় নহলে অংকই নাহিলে হেতেন ঠিক আছে সো কৈছে যে এতিয়া আমি কি কৰিব লাগিব চোৱা এতিয়া আমি কৰিব লগা আটাইতকৈ ইম্পৰ্টেন্ট কামটো যদি কোনোবাই পাৰে অপচনটো মোক কমেন্টত দিয়ক তাৰ পৰা আমি আগবাঢ়িছো 5 সেকেন্ড 10 সেকেন্ড টাইম এটা দিছো তাৰ পৰা আগবাঢ়িছো ওকে কাবা আনসাৰ আহিছে ওকে সো আমি এটো চাব লাগিব এতিয়া যে কেনে কৰিব লাগে ইয়াৰ কাৰণে ফৰ্মুলাটো আমি লৈ ললে বেছি ভাল হ'ব ওকে সো প্ৰফিট পার্সেন্টেজ ইকুৱেল টু কিমান হি ঠগিছিলে ঠিক আছে হি কিমান ঠগিছিলে হেতু আমি ওপৰত লিখিম তত আমি ট্ৰু ভ্যালু যেটো আছিল হেতু লিখিম মাইনাস কিমান ঠগিছিলে হেতু লিখিম তাৰ মানে স্যার প্ৰফিট পার্সেন্টেজ ওকে
profit percentage equal to হি কিমানৰ ঘাপলা কৰিছিলে ইৰৰ কিমান আছিলে হয় না ডিভাইডেড বাই ট্ৰু ভ্যালু কিমান হ'ব লাগে হয় না ট্ৰু ভ্যালু আকৌ ইৰৰ সতা কিমানৰ আমাক কি হৈছিলে ঠগিছিলে সেইটো কৰি পেলাই আমি কইলো স্যাৰ পার্সেন্টেজ লাগিব যেতিয়া আমাক সদায় কি লাগিব ইনটু 100% আমি ইয়াক কৰিব পূৰণ কৰিবই লাগিব ইয়াক আমি সদায় কৰিব লাগিব 100 তে আমি কইলে পূৰণ কৰিব লাগিব নহলে আমাৰ এই অংকটো বিলকুল নোলাব ঠিক আছে ওকে স্যাৰ ওকে সো এতিয়া কথা হল যে ইৰৰ কিমান কৰিলে হি স্যাৰ ইৰৰ কৰিলে আমাক ঠগিলে কিমান 70 গ্ৰাম 930 হয়নে সো 1000 গ্ৰাম আমাক দিব লাগে হি দিলে আমাক 930 গ্ৰাম টোটাল আমাক 70 গ্ৰাম ঠগিলে সো ঠগাটো হৈ গল তোমাৰ ইৰৰ ওকে সো 70 ডিভাইডেড বাই তোমাৰ ইফালে হৈ গল 1000 আকৌ হ'ব তোমাৰ ইৰৰ কিমান ট্ৰু ভ্যালু আছিল 70 সৰি 1000 আকৌ আমাক ঠগিলে ইফালে 70 ইনটু তোমাৰ কি হ'ব 100% এফালে তুমি পালা 70 পালা 1000 ৰ পৰা 70 উচি গল 930 গ্ৰাম পালা ইনটু এফালে তুমি পালা 1000 সৰি 100 এফালে তুমি পালা 100% ঠিক আছে এটা তোমাৰ 00 ক্যান্সেল কৰি ওপৰত থাকিলে 7 তলত থাকিলে 93 তেনে কৈ পেলা তুমি কি পাবা বা তুমি ডাইৰেক্ট 700 ঠিক আছে ডাইৰেক্ট তুমি যদি মানে কটাকটি কৰি দিয়া তেতিয়া কি ওলাব কটাকটি কৰিলে তোমাৰ কি ওলাব 930 আছে ওপৰত আছে তোমাৰ 70 ইনটু 100 ওকে সো তুমি যদি কটাকটি কৰা ওপৰলৈ যাব কিমান 7 গুণে 7 700 ঠিক আছে 700 ওপৰলৈ গল তলত থাকিলে তোমাৰ কিমান 930% ঠিক আছে 930% ওকে সো এতিয়া তুমি এটো কৰিলে তোমাৰ কিমান লব 700 তুমি 930 যদি হৰণ কৰিবা মই নকৰো মই আগতে কৈ থোৱা আছে সো একাৰণে মোৰ মই এটো গম পাও যে এটো ওলাব তোমাৰ 7 সমষ্টি 49/93 ঠিক আছে 7 সমষ্টি 49/93% ইয়াত ওলাব ঠিক আছে সো যদি অপচন আছে আমাক এক থব আছে বুজিছানে সো অপচন সি 7 সমষ্টি 49/93 আমাৰ কি হ'ব আনসাৰ ওলাব ঠিক আছে সো তুমি কৰি চাবা এটো কোৱেশ্চন এটো তুমি হৰণ কৰি চাবা হৰণ কৰিলে তোমাৰ কি ওলাব এটোৱে ওলাব লাগে ঠিক আছে আৰু এটোৱে ওলাব 930 তোমাৰ নহব হয়নে 930 তোমাৰ কেনেকৈ হ'ব তোমাৰ এটা 0 ক্যান্সেল হৈ গল নহয় এটা 0 ক্যান্সেল হৈ গল সো 0 ইয়াত ক্যান্সেল হৈ গল হয়নে 10 7 গুণে 700 এফাল তোমাৰ 93 নহয় কিমান হ'ব ঠিক আছে 93 700 হৰণ কৰিবা ঠিক আছে সো তোমাৰ কিমান ওলাই ইয়াক মোক কমেন্টত দি দিবা দেন এটো কোৱেশ্চন বুজি পালো ফৰ্মুলা সেম আছে ওকে নেক্সট কোৱেশ্চন কোনবা কৰিব ট্রাই কৰা 10 সেকেন্ড দা টাইম লৈ পেলাই তো কোনবা কৰি পেলাই কমেন্ট কৰা তাপা আমি আগবাঢ়িছো ওকে ডান সো আমি আগবাঢ়ো কি কৈছে ইফ দা সিপি অফ 20 আৰ্টিকল 20 টা বস্তুৰ কিনা দাম কাৰ সমান তোমাৰ 18 টা বস্তু বিকা দামৰ সমান 20 টা বস্তুৰ কিনা দাম 20 টা বস্তুৰ কিনা দাম তোমাৰ কিমান সমান 18 টা বস্তুৰ বেচা দামৰ সমান কিমান দাম বেচা দামৰ সমান 20 টা বস্তু কিনা দাম যিমান হয় আৰু 18 টা বস্তু বেচা দাম কিমানে হয় তেতিয়া সদায় কি হয় এই ক্ষেত্ৰত সদায় প্ৰফিট হয় ঠিক আছে আৰু প্ৰফিট পার্সেন্টেজ আমাক উলিয়াব দিছে কি উলিয়াব দিছে আমাক প্ৰফিটৰ পার্সেন্টেজ উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে তুমি এটা কনসেপ্ট জানিব লাগিব যে যেতিয়া এটা আৰ্টিকল কি হয় তোমাৰ কস্ট প্ৰাইস বি আৰ্টিকলৰ সমান হয় ঠিক আছে এ আৰ্টিকলৰ কস্ট প্ৰাইস বি আৰ্টিকলৰ সেলিং প্ৰাইসৰ সমান হয় তেতিয়া সদায় লাভ হয় আৰু তাৰ প্ৰফিটৰ তোমাৰ লাভৰ পার্সেন্টেজ উলিয়া ফৰ্মুলাটো হৈ গল a - b divided by b into 100% কি হ'ব a - b divided by b into 100% তাৰমানে ইনটু নহলেও তোমাৰ ইনটুৱে বুজাই ইয়াত 100% ঠিক আছে সো কি কলো a নামৰ আৰ্টিকল এটাৰ cp যদি b নামৰ আৰ্টিকল এটা sp সমান হয় তেতিয়া হলে a - b divided by 100 into ইয়াৰ লগে লগে তোমাৰ এই কোৱেশ্চনটো আনসাৰ সলভ হৈ যাব ঠিক আছে সো এই কোৱেশ্চনটোৰ ক্ষেত্ৰত তোমাৰ কি হ'ব এই কোৱেশ্চনটোৰ ক্ষেত্ৰত b কিমান হ'ব মানে a কিমান হ'ব a হৈ গল তোমাৰ 20 b হৈ গল তোমাৰ 18 এফালে b হৈ গল 18 ইনটু তোমাৰ হৈ গল 100% 20 ৰ পৰা 18 গলে থাকিলে 2 তলত থাকিলে 18 আৰু এফালে হৈ গল তোমাৰ 100% এটা তুমি যদি এটো অংক সলভ কৰা তলত দিয়া তুমি 2 এ কাটি দিয়া 2 9 বা গল 2 9 18 ঠিক আছে তো তোমাৰ কি হ'ব ওপৰত থাকিলে 100 তলত থাকিলে 9 মানে ওপৰত থাকিলে 100 তলত থাকিলে 9 আৰু তুমি যদি ইয়াক হৰণ কৰা 9 9 গুণ 81 মানে 11 সমষ্টি 1/9 11 সমষ্টি 1/9% তোমাৰ এই কোৱেশ্চনটো আনসাৰ ওলাব যদি ইয়াত অপচন আছে অপচন নম্বৰ ডি 11 সমষ্টি 9 ভাগৰ 1
শতাংশ কি হ'ব এই কোৱেশ্চনটো লাভৰ প্ৰফিট মানে প্ৰফিটৰ পাৰ্চেন্টেজ হ'ব ঠিক আছে যদি কোৱেশ্চন কেইটা বুজি পাইছে সো আৰু কোনটো পাৰ্ট লাগে মোক কমেন্টত জনাবলৈ একদম নাপাহৰিব মোক লাইক শেয়াৰ দৰকাৰ নাই সাবস্ক্ৰাইব দৰকাৰ নাই মাত্ৰ কমেন্টত জনাব যে আপুনি কোনটো পাৰ্ট বুজি পোৱা নাই আৰু কোন কেইটা দৰকাৰ হৈছে আৰু কি ধৰণৰ অংক আপোনাক লাগে আৰু আপোনাৰ CDP কি পাৰ্ট লাগে মোক আৰু কি PDF লাগে মোক কমেন্টত দিব আৰু আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ ল'ব আৰু যদি আপুনি গোটে হোল পেডাগজি পা ধৰি লৈ গোটে টেটৰ কোৰ্সটো ল'ব খোজে তেতিয়া আপুনি কৰিব আমাৰ বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰিব তাত মাত্ৰ আপুনি 699 ত সম্পূৰ্ণ কোৰ্সটো উইথ PDF আপুনি লাভ কৰিব থ্যাংক ইউ ভেৰি মাচ